বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি তৃতীয় দিন। আজি গহপুৰ, বিপুৰীয়া, ৰঙানদী আৰু নাওবৈচাত চলিব আশীৰ্বাদ যাত্ৰা। প্ৰথম দিনা 12 ঘণ্টা অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে দ্বিতীয় দিনা 15 ঘণ্টা অংশগ্ৰহণ কৰে আশীৰ্বাদ যাত্ৰাত। প্ৰথম পৰ্যায়ত মুঠ 35টা সমষ্টিত 9 মাৰ্চলৈ চলিব জন আশীৰ্বাদ যাত্ৰা। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাক লৈ আনন্দিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মানুহে বিজেপিক হিয়া উজাৰি আশীৰ্বাদ দিয়া বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আজি পুৱা 10 বজাত যাত্ৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি তৃতীয় দিনৰ জন আশীৰ্বাদ যাত্ৰা। গহপুৰৰ পৰা নাওবৈচালৈ সামৰি ল'ব আজি তৃতীয় দিনৰ এই আশীৰ্বাদ যাত্ৰাই। প্ৰতিটো দিনতে যেন অভিলেখ সৃষ্টি কৰি গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম দিনটোত 12 ঘণ্টাৰ যাত্ৰা, দ্বিতীয় দিনটোত 15 ঘণ্টাৰ যাত্ৰাত অংশগ্ৰহণ কৰে। ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ আশীৰ্বাদ বিজেপিৰ ওপৰত থকা বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে। মানুহে বিজেপিক হিয়া উজাৰি আশীৰ্বাদ দিয়া বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু এই আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে ৰাইজৰ অভাৱ অভিযোগৰ বুজ লোৱা হৈছে, ৰাইজৰ পৰামৰ্শ লোৱা হৈছে আৰু তাৰে ভিত্তিত বিজেপিয়ে প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ। আজি পুৱা 10 বজাত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী। আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিন নগাঁৱত ৰাতি এতিয়া কেইটা বাজিছে জানো? 10টা। আমাক যি আশীৰ্বাদ জনালে তাৰ বাবে অহাবাৰ চৰকাৰ গঠন কৰি 5 বছৰত আমি নগাঁৱৰ কাৰণে যিমান কৰিছো তাতকৈ 4 গুণ বেছিকৈ আমি অসমৰ কাৰণে যিমান কৰিছো তাতকৈ 4 গুণ বেছিকৈ কাম কৰিছো। সকলোৱে আশীৰ্বাদ দিব যাতে আজি গহপুৰৰ পৰা নাওবৈচালৈ এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। প্ৰস্তুতি তুংগত। আমাৰ সতীৰ্থ সাংবাদিক গহপুৰৰ পৰা পলাশ ফুকনৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। পলাশ, আজি 10 বজাত এই বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। কেনেকুৱা এই মুহূৰ্তত আয়োজন, বিজেপি শিবিৰত কেনেকুৱা ধৰণৰ পৰিৱেশ? নিশ্চয়কৈ জয়ন্ত, জন আশীৰ্বাদ যাত্ৰা বিজেপিৰ আৰু আজি গহপুৰত আৰম্ভ হ'ব। পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰিছে। গহপুৰত প্ৰায় 50,000ৰো অধিক লোকে আজি আশীৰ্বাদ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আৰু সেই উদ্দেশ্যে সকলোবিলাক সাজু হৈ পৰিছে আৰু প্ৰায় 3 ঘণ্টা সময় গহপুৰত অতিবাহিত কৰিব। প্ৰথমে তেওঁ মা কল্যাণী দেৱালয়ত সেৱা লোৱাৰ কথা আছে। হয়তো সেয়া হ'বও পাৰে বা নহ'বও পাৰে, সময়ৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু এতিয়ালৈকে সকলোৱে আশা কৰি আছে তাত সেৱা ল'ব। তাৰ পাছতে বৰঙাবাৰীৰ যি কনকলতা প্ৰতিমূৰ্তি আছে তাত পুষ্পাঞ্জলি অৰ্পণ কৰিব আৰু তাৰ পাছতে যি মূল কাৰ্যসূচী গহপুৰ নগৰৰ পুৰুববাৰীৰ পৰা আৰম্ভ হ'ব আৰু পুৰুববাৰীৰ পৰা তেওঁক সকলোৱে গহপুৰীয়া ৰাইজে আদৰি নিব। আদৰি নি গহপুৰত মুঠ 19 কিলোমিটাৰ তেওঁ এই যি জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব আৰু গহপুৰীয়া ৰাইজ ইতিমধ্যে সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ প্ৰদান কৰিবলৈ আৰু এনেদৰে বিজেপি কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। তেওঁলোক সাজু হৈ পৰিছে, এনেদৰে পতাকাসমূহ যি বিজেপিৰ পতাকাসমূহ সাজু কৰি তুলিছে। মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ।
প্ৰায় 9:30-10 বজাত মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিব জন আশীৰ্বাদ যাত্ৰা কি ক'ব আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 9:30-10 বজাত আমাৰ গহপুৰ সমষ্টিত পদাৰ্পণ কৰিব এই ক্ষেত্ৰত আমি গহপুৰ সমষ্টি হৈ আৰু আমাৰ চৰ্টং পঞ্চায়ত হৈ তেখেতক উষ্ম আদৰণি জনাবৰ বাবে আমাৰ দলীয় কৰ্মৰ বিষয়ববীয়াসকলে ইয়াত উপস্থিত আমি জাতীয় পতাকা আহিবৰ কাৰণে আমি সাজু হৈ আছোঁ আৰু তেখেতক আমাৰ গহপুৰ সমষ্টিত আমি নিচেই কাষত পাই তেখেতৰ আমি খুব বহুত আনন্দ অনুভৱ কৰিছোঁ কাৰণ ইমান দিনে পাইছোঁ যদি আমি আঁতৰত আজি আমি একদম নিচেই কাষত পাওঁ সেয়েহে তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতে অসমৰ হৈ যি কাম কৰিছে পুনৰবাৰ আমি গহপুৰ সমষ্টিৰ পৰা আমি তেখেতৰ আমাৰ গহপুৰ সমষ্টিৰ উৎপল বৰাক ভোট দি জয়যুক্ত কৰাৰ ওপৰত আৰু তেখেতক অসমৰ মুখ্যমন্ত্ৰী বনাবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আপুনিও আহিছে আজি হয় হয় মুখ্যমন্ত্ৰীগৰাকীয়ে আশীৰ্বাদ প্ৰদান কৰিব হয় আমি এই কামে কাজে লাগি আছোঁ দেখিছে আমি তেওঁক আজি আদৰণি জনাবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আৰু সমস্ত ৰাইজ খন্তেক পিছতে আমি ইয়াত আমাৰ চৰ্টং পঞ্চায়তৰ যিমান কৰ্মকৰ্তা আছে সমস্ত ৰাইজৰ লগত আমি সংযোগ হৈ আজি তেওঁক আমি ইয়াতে আদৰণি জনাম পঞ্চায়ত ৱাইজ হিচাপে গতিকে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আশাত ইয়াত অপেক্ষা কৰি আছোঁ আৰু আশা ৰাখিছোঁ যাতে তেওঁ আজি যাত্ৰা সফল হয় ধন্যবাদ নিশ্চয়কৈ জয়ন্ত এনেদৰে গহপুৰৰ যিসমূহ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সুন্দৰকৈ সজাই পৰা তোলা হৈছে আৰু ৰাইজ লাহে লাহে যি পঞ্চায়তসমূহৰ পৰা আহিবলৈ আৰম্ভ কৰিছে যিহেতু 9:30 পৰা 10 বজাৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'বহি আৰু সকলোৰে মনত উৎসাহ আছে মুখ্যমন্ত্ৰীক লগ কৰাৰ এবাৰ হেঁপাহ আছে আৰু সেইখিনিও তেওঁ কৰিব বুলি আমাক ইতিমধ্যে বিধায়কগৰাকীয়ে জনাইছে গহপুৰৰ যে তেওঁ ৰাইজৰ লগত কথা পাতিব ৰাইজৰ মনৰ ভাৱ ল'ব ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিব গতিকে মুখ্যমন্ত্ৰীগৰাকীকো জনসাধাৰণে লগ কৰিব পাৰিব আৰু তেওঁলোকৰ কিবা সমস্যা থাকিলে মুখ্যমন্ত্ৰীগৰাকীক পোনপটীয়াকৈ জনাব পাৰিব আৰু মূল কাৰ্যসূচী যি পুৰুববাৰীৰ পৰা আৰম্ভ হ'ব ঠিক তাৰ পাছতে তেওঁ গহপুৰ যি নগৰৰ মাজমজিয়াতো তেওঁক আদৰণি জনাব ঠিক সেই একেদৰে কলাবাৰীত তেওঁক ৰৈ আছে কলাবাৰীতো তেওঁক ৰাইজে আদৰণি জনাব তাৰ পাছত হাৱাজান আৰু হাৱাজান পাৰ হ'লেই লখিমপুৰ জিলাত সোমাব আৰু লখিমপুৰ জিলাৰ নাওবৈচাত আজিৰ যি জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী সমাপ্তি ঘটিব জয়ন্ত হয় পলাশ আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম খবৰ কেনেকুৱা আপোনালোকৰ